কৰা গৈছে মেঘালয় আৰু ইএছটিএমৰ পানীটো নাই বানপানীটো অকল মেঘালয় আৰু সেই বুলি সেইটো কথা নহয় বানপানী মই 30 বছৰ দেখি আছো আৰু মই মেঘালয় অৰুণাচল মই বেলেগকে একো নহ'ব মই চব একে বুলি ভাবোঁ সেইবিলাক পলিটিকেল কথা আৰু প্ৰশাসনীয় কথা আৰু চাইণ্টিফিক কথা তেওঁলোকে নিজে কথা পাতক চাইণ্টিফিক মানুহক মাতক কথা পাতক তেনেকৈ ডেভেলপ হয় গতিকে এতিয়া এবাৰ ডুবাইতো বানপানী হৈছে ৱাই ডুবাইত কেতিয়াবা কোনো মৰুভূমিৰ মাজত কোনো বানপানী দেখা নাছিলে এইবাৰ দেখিছে এতিয়া তেওঁলোক লাগি আছে এইটো কেনেকৈ মানে ৰোধ কৰিব পাৰি কেনেকৈ নাইকিয়া কৰিব পাৰি আমিও পাৰিম আমি কিয় নোৱাৰিম চ' তেনেকৈ কাম কৰক এনেই গালি গালাজ কৰি কাজিয়া পেচাল কৰি লাভ নাই গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ ৰুক্মিণী গাঁও সেইটো অলপ ফ্লাইঅভাৰ বনোৱাৰ নামত গছবিলাক কাটি দিয়া হৈছে ৰাস্তাৰ কাষৰ যিবিলাক এতিয়া ফ্লাইঅভাৰ লাগে নে গছ লাগে সেইটো এটা কথা এতিয়া কথা এটা কওঁ চৰকাৰে যিমান গছ কাটিছে তাতকৈ বেছি গছ মই ৰুইছোঁ প্ৰত্যেক বছৰ তেওঁলোকে কাটি আছে মই ৰুই আছোঁ হা কি কৈছোঁ স্মাৰ্ট মিটাৰ মোৰ ঘৰতো দিছে সেইটো দিছে এতিয়া মই এতিয়া মিটাৰ চিটাৰ গুচাই দিম নেকি মই এতিয়া ভাবিছোঁ মই সেইদিনা মই ভাইটি এটাক মাতিছোঁ মই কৈছোঁ মই গোটেই ষ্টুডিঅ'টো চ'লাৰ কৰি দিম চ'লাৰ কৰি দিম ঘৰো চ'লাৰ কৰিম চ'লাৰত চলাম সূৰ্যটো আছেতো এই স্মাৰ্ট মিটাৰ আমাৰ হেৰি আমাৰ আম্বানী নহয় জানো আম্বানী এইটো আদানী এই একেই দুইটা ককাই ভাই আম্বানী আদানী দাদা শেষৰ এটা প্ৰশ্ন সুধিম উজনি তেতিয়া 30টা সংগঠনৰ নেতৃত্বত মিয়া খেদা অভিযান আৰম্ভ হৈছে কি ক'ব এই ঘটনাটো আচলতে সেইটো আকৌ কেতিয়া আৰম্ভ হ'ল এতিয়া ধিঙৰ কাণ্ডৰ পাছতে এই নতুনকৈ আৰম্ভ কৰিছে সেইটো দেখোন 30 বছৰতকৈ বেছি চলি আছে অসমত আন্দোলনটো সেইটো কাৰণে হৈছিলে গোটেই আন্দোলন কৰি মানুহ মৰি গোটেই শেষ হ'ল এইবোৰ খেদিব পাৰিছে জানো আজিলৈকে তাৰপিছত আকৌ কাহ আহিল কেব আহিল কাহ কৰি কৰি মোৰ বেমাৰ হ'ল গতিকে এইবোৰ কথা মই নকওঁ এইবোৰ আচলতে ফটুৱা কথা আমাৰ মেইন কথা হ'ল আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিব লাগে ভুল আছে তাত ডাইৰেক্ট কথা মই ডাইৰেক্ট কওঁ কনষ্টিটিউশ্যন শুড বি চেঞ্জড তাত ইমান লুপ হোলছ আছে সেইবোৰ